নমস্কাৰ। আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আছোঁ ভাদৈ নগৰত। আৰু ভাদৈ নগৰৰ এজন বিশেষ খেতিয়কৰ ওচৰলৈ আহিছোঁ। তেওঁ বিভিন্ন খেতিৰ লগত জড়িত আৰু খেতিৰ লগত জড়িত হৈ তেওঁ নিজৰ স্বাৱলম্বী হ'বৰ কাৰণে কিছু চেষ্টা কৰিছে আৰু ঘৰতে তেওঁ খেতি বাতি কৰে। গোটেই পৰিৱেশটো মই অকণমান আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমে মই এফালৰ পৰা দেখাব বিচাৰিছোঁ, এয়া দেখিছে কাজি নেমু আৰু এইফালে আছে বেঙেনা, এয়া তামোল গছ। এনেকৈ তেওঁ ঘৰতে গোটেই 4 ৰাউণ্ড বেৰাটো তেওঁ এনেকৈ ধুনীয়াকৈ সজাবৰ কাৰণে চেষ্টা কৰিছে। এইফালে তামোল গছ, নেমু আৰু ইফালে আকৌ তামোল গছ আছে আৰু এইফালে বেঙেনা, এনেকৈ বিভিন্ন খেতি কৰি আছে তেওঁ ঘৰতে। খুব ধুনীয়াকৈ বাৰীখন সজাই ৰাখিছে। তেখেতৰ লগত মই গোটেই কথাখিনি অকণমান পাতিম আৰু আপোনালোককো জনাম। ইয়াত দেখিছে পৰিৱেশটো প্ৰথমতে আপোনালোকক অলপ মই দেখুৱাই লৈছোঁ। এইফালে ধুনীয়াকৈ তেওঁ কামত ব্যস্ত হৈ আছে আৰু এইখন হৈছে জাতিলাও চাং, ইয়াত দেখিছে। আৰু সেইফালে আছে বিলাহী আৰু অন্যান্য খেতি আছে, মই দেখুৱাম গোটেইখিনি। এয়া হৈছে পংকজ গগৈ ককাইদেউ। আপুনি কেতিয়াৰ পৰা খেতিৰ লগত জড়িত? মই এতিয়া 10 বছৰ 11 বছৰমান এনেকৈ ৰানিং চলি আছে, এনেকৈ কৰি থকা। তাৰপৰা এনেই তাৰমানে এতিয়া বাৰীবিলাক এনেই পৰি থাকে। এতিয়া খেতি কৰা এইখিনি খেতি কৰাৰ আগত কি হ'ল, এতিয়া মই আকৌ হাল এনেকুৱা কঠীয়া পৰা হয়। কঠীয়া পাৰি শেষ হোৱাৰ লগে লগে ৰুই শেষ হ'ল বোলে ভাদ আহিন মাহত, ভাদ আহিনৰ তাৰপৰা আকৌ কোৰ চোৰ মাৰি এইবিলাক খেতি কৰা, খেতিত লাগি যোৱা হয়। তাৰমানে পেলাই থোৱা নহয় আৰু তাতে এইখিনি এতিয়া ধৰি লওক নিজে খাবলৈ পৰা হয়। আৰু ৰাতিপুৱা ধৰি লওক কোনোবাই এনেই খোজকাঢ়িব যায়, খোজকাঢ়িব যোৱাতকৈতো ৰাস্তাত এনেই অকণমান সময় এখিনি নষ্ট হয়। কোৰ এখন লৈ পিনে বা কিবা এটা লাগিলে বাৰীখনতে খোজকঢ়া নিচিনাও হয় আৰু নিজে দেহাটো ঠিক থাকে। কোৰ মাৰিলে স্বাস্থ্যটো ভাল হৈ থাকে। এতিয়া ঘৰত ধৰি লওক আমি এনেই কিনি খাবলগীয়া হয় বহুত। এতিয়া অকণমান জেগাতে ধৰি লওক ভালদৰে কিছুমান খেতি লগাই পিনে নিজে ঘৰতে খাব পাৰে, ছিঙি ল'ব পাৰে। ঘৰৰ ৰান্ধনীবিলাকো ধৰি লওক ল'ৰা ছোৱালীকো বজাৰ পাত যাবলৈতো ইমান কষ্ট নহয় আৰু ধৰি লওক বাৰীত বস্তু এটা আছে যে তাৰ পৰা ছিঙি লৈ আহিব পাৰে। সেইটোৱে আৰু সেইবিলাক। এতিয়া কি খেতি এতিয়া সেই দাংবডি অলপমান দিয়া আছিলে, আগতো দাংবডি দিছিলোঁ। তাৰপৰা সেইখিনি শেষ হ'ল। এতিয়া বিন, তাৰ ইফালে এতিয়া গোমধান আছে, বন্ধাকবি অলপ আছে, তাৰপৰা মটৰ, কণবিলাহী এইবিলাক গোটেই দিয়া হয়। তাৰ ইয়াৰ মাজত আলু দিয়া আছিলে, মিঠা আলু বিহুৰ কাৰণে। আগত বিহু আগে আগে এইটো খানা হ'ল, খানি পিনে তাৰপৰা এতিয়া আলু গুটি দিয়া আছে। আলু গুটি সেই কেইবাটিমান খান্দিলোঁ। এতিয়া আৰু অলপমান দিন লাগে আৰু সেনেকৈ থাকে আছে খান্দিবলৈ। তাৰপৰা এতিয়া সেই ভেন্দি অলপ অলপ দিয়া আছে, এই বেঙেনা। এতিয়া সেই মাজে মাজে এতিয়া ধৰি লওক নিজৰ ভাগে লাগি থাকিব। এই ভোট জলকীয়া পোৱালি এতিয়া ঘৰত জলকীয়াও লাগে, ধৰি লওক তেনেকুৱা পোৱালি ধৰি লওক এতিয়া দিয়া হৈছে। তেখেতে গোটেই বাৰীখন ধুনীয়াকৈ প্ৰত্যেকটো বস্তু লগাবৰ কাৰণে চেষ্টা কৰি আছে। আপুনি বিক্ৰীও কৰে নহয় জানো? বিক্ৰীও নিজেও খোৱা হয় আৰু ধৰি লওক কিবা এটা পাই পইচাও পোৱা হয় তাৰ বদলি আৰু। এতিয়া মই মানুহ ঘৰত মই এতিয়া কিবা এটা বস্তু নিছোঁ, যেনে পইচা বুলি নহয়, যে সেই মানুহ ঘৰে ধৰি লওক মই আগৰ দিনত এতিয়া কিছুমান মানুহবিলাকে ধৰি লওক কিবা এটা বদলি নিলে, সেই তাত 2 টকা পইচা মোৰ চব্জি মই কিবা এটা খেতি কৰিলোঁ, 2 টকা ময়ো পইচা পাই গ'লোঁ, ধৰি লওক তেনেকুৱা। এইফালে দেখিছে আপোনালোকে, এয়া হৈছে গোমধান। গোমধানৰ খেতিও তেখেতে খুব ধুনীয়াকৈ ইয়াতে কৰিছে আৰু বহু বছৰ ধৰি তেওঁ এনেকৈ খেতি বাতি কৰি থাকে আৰু গোমধানো তেওঁ এনেকৈ দিবৰ কাৰণে চেষ্টা কৰিছে। গোমধান খেতি কৰি আছে ইমান দিনৰ পৰা, কেনেদৰে কৰিলে খেতিটো খুব বেছি প্ৰডাকশ্যন হয়? প্ৰডাকশ্যন হ'বলৈ হ'লে খেতিটো আমাৰ এইবিলাকত এতিয়া আমি ধৰি লওক গছ পুলিটোৰ পৰা সিটোৰ পৰা সেইটো অলপ আঁতৰ ডিফেন্সটো অলপ বেছি হ'ব লাগে, বেছি ঘন হ'ব নালাগে। তাৰ এইবিলাক হ'ল এতিয়া মই এনেই গাঁৱত ঘৰত খাবলৈ কাৰণে ধৰি লওক দুলাইন এটা দিলোঁ। তাৰ ধৰি লওক ধৰক বজাৰৰ পৰা আনিব নালাগে। ধৰি লওক কিছুমানে ধৰি লওক সাৰ
বৈজ্ঞানিক হেৰি মানে পদ্ধতিত মানে কিছুমান সাৰবিলাক দিয়ে। এতিয়া মই এতিয়া গোবৰ কেঁচু টেংকি আছে সেইবিলাকৰ মানে নিজে মানে এতিয়া ছাগলী গু আছে সেইবিলাক আনি পিনে মানে দিয়া হয়। আৰু এই বস্তুটো ফ্ৰেছ মানে ঘৰৰ পৰা ছিঙি পিনে ল'ৰা ছোৱালীখিনিয়ে কোনোবাই খাব আৰু ধৰি লওক তেনেকৈ মানে এনেই মানে অলপ ঘনকৈ দিয়া হ'ল তাৰমানে মোৰ তথাপি মানে যিমানটো প্ৰডাকশ্যন হ'ব লাগে গছজোপা যিমান মজবুত হ'ব লাগে সিমানটো নহয়গৈ আৰু খালি অলপ ডিফেন্সটো মানে যদি অলপ আঁতৰত ৰাখি পিনে এফুট বা আঁতৰে দি দিলে মানে গছজোপা ভাল হয় আৰু প্ৰডাকশ্যনটো ভাল হয় ন বস্তুটো ডাঙৰ হ'ব। আৰু এইবোৰ আপোনালোকে দেখিছে এইবোৰ মটৰ আৰু লগতে আছে এইবোৰ কণ বিলাহী। ঘৰতে আপোনালোকে এনেকৈ ধুনীয়াকৈ যদি মাটি আছে এনেদৰে নিজে অকণমান খেতি কৰিব পাৰে। দেখিছে বহুত ওখ হৈ গৈছে মটৰৰ গছ একদম মানে 3 ফুট 4 ফুট ওখ হৈ গৈছেগৈ। আৰু এইবোৰ কণ বিলাহী পকিছে আৰু এয়া দেখিছে ৰঙা জিলিমিলি আৰু এয়া বগা এইবিলাকতে খুতুৰা পালেং চব দিয়া আছিলে। আৰু সেইফালে দেখিছে গোটেই বাৰীখন মানে তেওঁ ধুনীয়াকৈ চব্জি লগাই থৈছে। দেখিছে এইফালে জলকীয়া লাগিছে আৰু এয়া অকণমান দেখুৱাই দিছোঁ এতিয়া বেঙেনা এয়া আৰু এইটো কি হয় ফ্ৰেঞ্চবিন নে কি বুলি কয় ন? এইখিনি জলকীয়া আৰু এইফালে বিলাহী ছিঙি আছে মোক দিবৰ কাৰণে দেই। এইফালে এইখিনি পূৰা বিলাহী। আপুনি সাৰটো নিজে মানে থলুৱা সাৰবোৰে দিয়ে আৰু জৈৱিক সাৰে দিয়ে। জৈৱিক সাৰ মানে এনেকুৱা এইবিলাক হেৰি কেঁচু সাৰ ভাৰ্মি কম্প'ষ্ট বুলি কয় এইটো তাৰমানে গেছ কোম্পানীৰ ফালৰ পৰা কেঁচু টেংকিটো বনাই দিছিলে তাৰপৰা কেঁচু 1 কেজিমান আনি দিয়া হৈছিলে। তাৰ বাকী মানে এতিয়া মোৰ কল আছে তাৰপৰা গোবৰ এইবিলাক ধৰি লওক দি মেলি আৰু ৰাস্তাত ধৰি লওক এতিয়া গৰু ফিল্ডবিলাকত মানে এনেই পৰি থাকে। এতিয়া আমাৰ ইয়াত গৰু এইটো ছিজনত মানে বন্ধা মেলা নকৰে। আঘোণ পুহৰ পৰা মেলাই থাকে। এতিয়া মানুহবিলাক উদং থাকে ৰাস্তা বুলি এতিয়া গোবৰ খৰা বুটলি পিনে গোবৰবিলাক আনি গোটাই জমা ষ্টক কৰা আছে মোৰ সেইফালে। সেইবিলাক আনি পিনে টেংকিত দিয়া হয়। লগে লগে দিয়াটো নহয় তাৰমানে কেঁচা গোবৰটো বেয়া হয় দিবলৈ অলপ কেঁচুখিনি অলপ বেয়া হৈ যায় অলপ শুকুৱাই পিনে অলপ দিব লাগে। তাৰপিছত কল কাটি পিনে দিয়া হয়। এইবিলাক ধৰি লওক এতিয়া আলু বাকলি গছবিলাক আলুটো এতিয়া আমি খান্দি দিলোঁ তাৰ জাবৰটো এতিয়া কবি পাত এইবিলাক দিয়া যায় যিকোনো দিব যায় আছে এইবিলাক। কিন্তু এইবোৰ তামোল দিয়া আছে এইফালে পাণ এতিয়া গছবিলাক আছে গছত মানে এতিয়া কি হ'ল পাণ দি দিছোঁ। এতিয়া গছজোপা মোৰ সময়ত এতিয়া খৰি হয় গছজোপা গুৰিটো কাটি নেপেলালে এতিয়া আমি যদি ডালটো কাটি দিওঁ সি আকৌ পোখা মাৰিব। এটা ডাল কাটিলে 4-5-6টা পোখা মাৰিব। এতিয়া আমি ধৰি লওক এতিয়া বৰষুণ আহে ঘৰৰ ওচৰত মানুহবিলাকে কয় যে গছজোপা ঘৰৰ ওচৰত হ'ল ভাঙি যাব। কিন্তু তাক মেৰামেতি কৰি থাকিব লাগিব। ঘৰৰ ওচৰতো মানে গছ থ'ব পাৰে কিন্তু তাক মানে ঝুপুৰা হ'ব বেছি হ'ব নালাগে। ডালবিলাক কাটি থাকিলে এটা ছিজনত ধৰি লওক বিহুত আমাৰ এতিয়া খৰি লাগে পিঠা পুৰে ধৰি লওক খৰি ডালবিলাক কাটি দিলে হৈ গ'ল। বা এতিয়া নিজৰ এতিয়া গৰম ছিজন আহিলে গৰম ছিজনৰ আমাৰ এতিয়া ছাঁ লাগে যদি গছ পুলি এজোপা নোৰোওঁ যদি আমাক ছাঁটো গছজোপা আমিহে বিচাৰিছোঁ কিন্তু গছজোপা যদি গুৰিটো কাটি দিওঁ আৰু সি উঠি আহিবলৈ দিগদাৰ হয়। তাৰপৰা এতিয়া ধৰি লওক বতাহ নাই গৰম গছ-গছনি নহ'লে আমাৰ থাকিব নোৱাৰোঁ। তাৰ এতিয়া অক্সিজেন পায়। এতিয়া মোৰ এতিয়া ফল মূল কঁঠাল মই যিকোনো বস্তু মানে পৃথিৱীয়ে লৈ থাকিব তাত ৰখাই দিলে হ'ল। সিহে লৈ থাকিব আমি এবাৰহে ৰুবহে লাগিছে। কিন্তু মাজে সময়ে যেতিয়ালৈকে সি নিজে অলপ খাব পৰা ডাঙৰ নহয়গৈ তেতিয়ালৈকে মানে বস্তুটো অলপ চাব লাগে চাফ চিকুণ কৰিব লাগে। এই কথাখিনি আমি সকলোৱে গুৰুত্ব দিব লাগে। আচলতে গছ যধে মধে কাটিব নালাগে। তাক সযতনে এটা পৰিৱেশত থাকিব পৰাকৈ গছ আপুনি ডাল কেইটামান কাটি হ'লেও গছ ৰাখিব পাৰে। মৰি নাযায়। এয়া হৈছে তেওঁ কেঁচু সাৰ প্ৰস্তুত কৰা এইটো কি বুলি কয়? এইটো মানে ধৰি লওক হেৰি এনেকৈ মানুহবিলাকে কোৱা মতে ভাৰ্মি কম্প'ষ্ট বুলি কয়। এইটো কেঁচু আনি পিনে মানে এইটো মোক গেছ কোম্পানীয়ে দিছিলে। আমাৰ NGO ফালৰ পৰা বুলি গেছ কোম্পানী এটা আছে দুলীয়াজানৰ সেইফালৰ পৰা আহি পিনে মানে আমাক ধৰি লওক গাঁওখনত ট্ৰেক্টৰ 2খন দিছিলে। তাৰে মানে ধৰি লওক খেতি বিভাগৰ কাৰণে এইটো
সাৰ মানে ধৰি লওক আমাৰ এতিয়া ইউৰিয়া দিবলগীয়া হয়, DAP কিছুমান পটাছ দিয়ে, তাৰ এইবিলাক নিদি পিনে আমি চব্জিবিলাকত মানে এই বস্তুটো গোবৰ আছে, তাৰ ইয়াত মানে এইবিলাক শাক পাচলিও পাত পচা পচা এইবিলাক এনেই জাবৰবিলাক দিব পাৰে তাৰমানে। কল আছে, কল কাটি পিনেও দিয়া হয় এইবিলাক, গোবৰ দিবই লাগিব, গোবৰটো লাগিব অলপ চলপ। তাই ইফালে পৰা এতিয়া ৰসটো কেঁচুৱে পানী মানে ধৰি লওক ৰস ওলাই যায়, এইটো ধৰি লওক আমি স্প্ৰেয়াৰ নিচিনা ভিটামিন এইটো বুলি এয়া দিব পৰা যায় পানীটো। তাৰপৰা এতিয়া গছ পুলিবিলাকত যদি আমি ধৰি লওক শাকত মানে পুলি লাই পুলি ধৰি লওক কবি পুলি আমি পানী দিওঁ, পানী দিয়াৰ আগত মানে আমি টিউবৱেলৰ বা মটৰৰ পৰা পানী ওলায়, কিন্তু ফিচাৰীবিলাকৰ মাছে মানে যিবিলাক হাগে সেইটো এটা সাৰে হয়, ফিচাৰী পানীটো দিলে আৰু বেছি হয়, ভাল হয়। আমাৰ এতিয়া ডাইৰেক্ট পানীটো তলৰ পৰা ফিল্টাৰ হৈ পিনে আহে, এতিয়া সাৰ বোলা বস্তুটো মানে ভিটামিন বোলা বস্তুটো নাথাকে পানীত। আমি যদি এতিয়া ড্ৰাম এটাত যদি পানী ইয়াৰ পৰা এইটো বস্তুটো মিক্স কৰি দিওঁ, এইটো মানে কেঁচুমুটা ইয়াৰ মানে গোবৰ জাবৰ জোথৰ মানে যিখিনি আছে চব মানে ইয়াৰ ৰসটো ওলাই আহে মিশ্ৰণ, সেইটো ভিটামিন হৈ যায় তাৰমানে বস্তুটো। এইটো তাৰমানে দিব পাৰে, এইটো দিলে মানে তাৰমানে সেই টিউবৱেলৰ পৰা পানীটো আৰু মটৰৰ পানীটোৰ লগত ধৰি লওক ড্ৰাম এটাত যদি আমি ধৰি মিক্স কৰি পিনে ইয়াৰ পানী দি দিওঁ, এইটো ভিটামিন নিচিনা হয়, ভিটামিন নিচিনা হ'ব। দেখিছে আপোনালোকে তেওঁৰ ওচৰত হ'ব পুলিটো যথেষ্টখিনি তেওঁ এনেকৈ কেঁচুমুটা তেওঁ উলিয়াই ৰাখিছে। এতিয়া বাগানতো ইউজ কৰিব পাৰে এইবিলাক, বাগানটো পায় ন, বাগানতো পাৰিব ইয়াৰ পানীটো। এতিয়া ধৰি লওক বাগানত ভিটামিন আমি মাৰি দিওঁ, এতিয়া বেলেগ মানে ধৰি লওক বাহিৰৰ পৰা অহা সেইটো হ'ল কিবা এটা মেডিচিনৰ কিবা এটা হেৰিও দি পিনে বনাব পাৰে, কেমিকেল দি পিনে, আমি তেতিয়া এইটো যদি আমি গাঁৱত দি পিনে সেইটো কৰিব পাৰোঁ, চাহপাতত দিব পৰা এইটো এটা কাম দিব।